প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান আছিল যে দেশৰ সকলো সাংসদে নিজ নিজ সমষ্টিত আমাৰ ক্ৰীড়াক আৰু অধিক জনপ্ৰিয় কৰাৰ বাবে আৰু অধিকাধিক সম্ভাৱনাপূৰ্ণ খেলুৱৈ নিৰ্মাণ কৰাৰ বাবে এনেদৰে খেল মহোৎসৱৰ আয়োজন কৰক। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান অনুসৰি আজি আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মঙলদৈত এই সাংসদ খেল মহোৎসৱৰ আয়োজন কৰিছোঁ। আমাৰ বিশেষকৈ 9টা খেল আমি ইয়াত সমাহিত কৰিছোঁ। আমাৰ ৰাতিপুৱা কাইলৈ আমাৰ কাবাডী হ'ব, খো-খো হ'ব, ভলীবল হ'ব, তাৰপিছত আপোনাৰ বাস্কেটবল হ'ব, কাৰাটে হ'ব, যোগাসন প্ৰতিযোগিতা হ'ব। আমাৰ পৰম্পৰাগত খেল আৰু কিছুমান আছে, যেনেকৈ ৰছী টনা, মিউজিক চেয়াৰ, টেকেলি ভঙা ইত্যাদি। এইবিলাক খেল কাইলৈ পূৰা দিনটো নিশালৈকে চলিব। গতিকে এই 2টা দিনত আমাৰ হাজাৰ হাজাৰ হয়তো খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব আৰু লগে লগে ৰাইজেও আমাৰ এই খেলবিলাক উপভোগ কৰিব পাৰিব। আৰু আচলতে দৰং ওদালগুৰি লোকসভা সমষ্টিটো বিভিন্ন আমি দেখিছোঁ যে ক্ৰীড়া ক্ষেত্ৰখনত ভাল ভাল খেলুৱৈ, সম্ভাৱনীয় খেলুৱৈ আমাৰ মাজত আছে। বিচাৰি উলিয়াবৰ কাৰণে এখন মঞ্চ লাগে আৰু এই মঞ্চখন দিয়াৰ আমি এটা সামান্য প্ৰয়াস কৰিছোঁ। গতিকে আমি যিটো আগতে বহুতে ধাৰণা কৰিছিল যে খেলাটো বহুত ডাঙৰ এটা বিষয় নহয়, পঢ়াটোৱে ডাঙৰ বিষয়, ভালকৈ পঢ়িব লাগে। এতিয়া ভালকৈ খেলিব লাগে সেইটোৰ ওপৰত কিমান জোৰ দিছে ভাৰত চৰকাৰে। খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া মুভমেণ্টৰ আৰম্ভ কৰি আমাৰ ইয়াত খেল মহাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশ ৰাজ্যত আজি ক্ৰীড়াই এক বিশেষ স্থান লাভ কৰিছে। আগতে কথা আছিল লিখোগে পঢ়োগে তো বনোগে নবাব। আজি কথা হৈছে খেলোগে কোদোগে তো বনোগে লাজবাব। গতিকে এই ধৰণৰ যিবিলাক চিন্তাৰ যিটো পৰিসৰ বা চিন্তাৰ কিছুমান পৰিৱৰ্তন হৈছে যে খেলটো जीवन एता पद्धति। हमारा ये संसद खेल महोत्सव एक नया प्लेटफॉर्म जो बच्चे लोग को देने के लिए है। इसके ज़रिए जो बच्चे लोग आके खेल के इसमें विनर्स होते हैं उनका एक रजिस्ट्रेशन पे नाम रहेगा। वो रजिस्ट्रेशन पे नाम रहने के बाद में उनको अगर फर्दर कोचिंग पे जाए तो वो फर्दर कोचिंग देने के लिए हमारा डिस्ट्रिक्ट स्पोर्ट्स ऑफिसर लोग यहाँ पे है, PIs लोग है, उन लोग देखेंगे कि ये अगर बहुत ही अच्छा है तो उसको कैपेसिटी अगर उसका है, टैलेंट अगर है तो ज़रूर उनको आगे लेके जाने के लिए हमारा स्पोर्ट्स डिपार्टमेंट रखेंगे। जो खेल महारत उसके साथ इसके वही हम बोल रहे हैं कि खेल महारन जब क्या है वो एकदम गांव-गांव पे गया है। हम यही जानते हैं कि हमारा कॉन्स्टिट्यूएंसी वाइज जब गया था वो LSC हिसाब से गया है। इसमें जब गया है हमारा MP के हिसाब से गया है, संसद के हिसाब से। संसद के हिसाब से जब गया है तो एटलीस्ट ग्राउंड लेवल में ही जाना है, हमारा गांव पंचायत में जाना है। जो वहाँ से लेके आया है कोई अगर हमारा खेल महारन में खेल के अगर उन्होंने वहाँ पे नहीं जीत सका है। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।